সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তালাপ আঞ্চলিক সমিতি হৈ আজি আমি কস্তুৰবা গান্ধী বালিকা বিদ্যালয় কাষতে লাগি থকা মাটিডোখৰ আজি APJT লিমিটেড যেতিয়ালৈকে চলাই আছিল মাটিখন এই বাগানখনক তেতিয়ালৈকে এই মাটিবিলাক আমাৰ দখলত আছে আৰু আজি আমি এই মাটিডোখৰ নিজৰ NOCৰ কাৰণে আমি যেতিয়া মাত মাতিবলৈ আহিছোঁ সেই সময়ত আমাক কোম্পানীয়ে দেখাইছে কোনোবা এজন বহিৰাগত অৰুণ ৰয় বুলি ব্যক্তি এইবিলাক মাটি তেওঁ কিনা বেচাৰ কথা আমি জানিবলৈ পাৰিছোঁ কিন্তু আমি অৰুণ ৰয়ক আমি চিনি নাপাওঁ অৰুণ ৰয় কোন হয় আমি নাজানো আৰু অৰুণ ৰয় ইয়াত কি ধৰণে ইয়াত সোমাবলৈ আহিছে এইবিলাক বিষয় লৈ আমাৰ কোনো হেৰি নহয় কিন্তু এইবিলাক মাটি আমাৰ দখলত আছে সদায় আমাৰ হৈ থাকিব কাৰণ আজি 200 বছৰ ধৰি যি বাগান এলেকাবিলাকত যি আমাৰ আদিবাসী মানুহবিলাকে চাহ জনগোষ্ঠীৰ মানুহবিলাকে আজি বসবাস কৰি অহা সত্ত্বেও আজি আমাৰ মানুহবিলাকক এই মাটিবিলাক আজি অধিকাৰ দিয়া নাই আৰু বহিৰাগত মানুহবিলাকে এই মাটিবিলাকক অনাই বনাই সিহঁতে বেচিবলৈ ধৰিছে কোনো ধৰণৰ আজি দল সংগঠন আছে সিহঁতক কোনো ধৰণৰ মত বিনিময় নকৰাকৈ এই মালিক পক্ষই আজি মাটিবিলাক ষড়যন্ত্ৰভাৱে মাটিবিলাকক বেচিব ধৰিছে কিন্তু আমি ইয়াকে ধিক্কাৰ দিছোঁ যে আজি APJT লিমিটেড যিমান দিন আছিলে সেই সময়ত আমাৰ এইবিলাক মাটি দখলত আছিলে আৰু এই মাটিবিলাক আমি কোনো কাৰণত অৰুণ ৰয়ক আমি যাবলৈ নিদিওঁ তাৰ হাতত আমি যাবলৈ নিদিওঁ আৰু যিবিলাক বাগান মাটি আছে সেইবিলাক আজি মাটি বিক্ৰী হোৱাৰ আগত প্ৰথমে যিবিলাক খালী মাটি পৰি আছে সেইবিলাকক আমাৰ জনগোষ্ঠী মানুহবিলাকক মাটি পাট্টা দিয়াৰ ব্যৱস্থা কৰক তাৰ পাছতহে মাটি বাগানবিলাক কিনা বেচা কৰাৰ কোনো এটা যুঁজা চলাব পাৰিব কিন্তু আৰু তাৰ আগতে কোনো ধৰণৰ আমাৰ মানুহবিলাকক মাটিৰ NOC নিদিয়াৰ পৰ্যন্ত কোনো ধৰণৰ মাটি ইয়াত বিক্ৰী নহ'ব বা কোনো বহিৰাগত বেপাৰী বা কোনো কোটিপতি মানুহে ইয়াত মাটি কিনিব নোৱাৰিব আৰু ইয়াৰ পৰাই আমি অৰুণ ৰয়ক আমি ক'ব বিচাৰোঁ ইয়াত মাটি ক্ৰয় কৰাৰ আগতে APJT লিমিটেডত কি সিহঁতৰ নিয়ম আছে সেই সকলো তথ্য তেওঁ আমাক ৰাজহুৱা কৰিব লাগিব এয়া মাটি কিনাৰ প্ৰথমে যিমান তথ্যসমূহ আমাক আদিবাসী ছাত্ৰ সন্থাৰ আগত সিহঁতে মাটি ৰাজহুৱা কৰিব লাগিব তাৰ পাছতহে ইয়াত মাটি কিনা বেচা হ'ব সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তালাপ আঞ্চলিক সমিতি হৈ আজি আমি কস্তুৰবা গান্ধী বালিকা বিদ্যালয় কাষতে লাগি থকা মাটিডোখৰ আজি APJT লিমিটেড যেতিয়ালৈকে চলাই আছিল মাটিখন এই বাগানখনক তেতিয়ালৈকে এই মাটিবিলাক আমাৰ দখলত আছে আৰু আজি আমি এই মাটিডোখৰ নিজৰ NOCৰ কাৰণে আমি যেতিয়া মাত মাতিবলৈ আহিছোঁ সেই সময়ত আমাক কোম্পানীয়ে দেখাইছে কোনোবা এজন বহিৰাগত অৰুণ ৰয় বুলি ব্যক্তি এইবিলাক মাটি তেওঁ কিনা বেচাৰ কথা আমি জানিবলৈ পাৰিছোঁ কিন্তু আমি অৰুণ ৰয়ক আমি চিনি নাপাওঁ অৰুণ ৰয় কোন হয় আমি নাজানো আৰু অৰুণ ৰয় ইয়াত কি ধৰণে ইয়াত সোমাবলৈ আহিছে এইবিলাক বিষয় লৈ আমাৰ কোনো হেৰি নহয় কিন্তু এইবিলাক মাটি আমাৰ দখলত আছে সদায় আমাৰ হৈ থাকিব কাৰণ আজি 200 বছৰ ধৰি যি বাগান এলেকাবিলাকত যি আমাৰ আদিবাসী মানুহবিলাকে চাহ জনগোষ্ঠীৰ মানুহবিলাকে আজি বসবাস কৰি অহা সত্ত্বেও আজি আমাৰ মানুহবিলাকক এই মাটিবিলাক আজি অধিকাৰ দিয়া নাই আৰু বহিৰাগত মানুহবিলাকে এই মাটিবিলাকক অনাই বনাই সিহঁতে বেচিবলৈ ধৰিছে কোনো ধৰণৰ আজি দল সংগঠন আছে সিহঁতক কোনো ধৰণৰ মত বিনিময় নকৰাকৈ এই মালিক পক্ষই আজি মাটিবিলাক ষড়যন্ত্ৰভাৱে মাটিবিলাকক বেচিব ধৰিছে কিন্তু আমি ইয়াকে ধিক্কাৰ দিছোঁ যে আজি APJT লিমিটেড যিমান দিন আছিলে সেই সময়ত আমাৰ এইবিলাক মাটি দখলত আছিলে আৰু এই মাটিবিলাক আমি কোনো কাৰণত অৰুণ ৰয়ক আমি যাবলৈ নিদিওঁ তাৰ হাতত আমি যাবলৈ নিদিওঁ আৰু যিবিলাক বাগান মাটি আছে সেইবিলাক আজি মাটি বিক্ৰী হোৱাৰ আগত প্ৰথমে যিবিলাক খালী মাটি পৰি আছে সেইবিলাকক আমাৰ জনগোষ্ঠী মানুহবিলাকক মাটি পাট্টা দিয়াৰ ব্যৱস্থা কৰক তাৰ পাছতহে মাটি বাগানবিলাক কিনা বেচা কৰাৰ কোনো এটা যুঁজা চলাব পাৰিব কিন্তু আৰু তাৰ আগতে কোনো ধৰণৰ আমাৰ মানুহবিলাকক মাটিৰ NOC নিদিয়াৰ পৰ্যন্ত কোনো ধৰণৰ মাটি ইয়াত বিক্ৰী নহ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত